প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। এয়া চাওক ৰুটি আৰু গুড় লাল চাহ লৈ লৈছোঁ খাবলৈ। লাল চাহখিনি দেখুওৱা নাই আৰু লগতে ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰি দিছোঁ। আপোনালোকে প্ৰথমবাৰ শেষলৈকে চাব। চাই যদি ভাল পায় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। যিসকলে নতুনকৈ চাই আছে তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে ভিডিঅ'বিলাক যদি চাই ভাল পায় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ এটা ধুনীয়া ৰেচিপি লগতে জেলি। কিহৰ জেলি বনাইছোঁ থাম্বনেইলখন দেখি গম পাইছেই চাগে। তথাপিতো কেনেকৈনো বনাইছোঁ আৰু বহু দিনলৈ কেনেধৰণে সংৰক্ষণ কৰি ৰাখিব বিচাৰিছোঁ আপোনালোকে চাওক। চাই আৰু শেষত জনাব আৰু কেনেকুৱা লাগিলে। যিসকলে নাজানে অকণমান হ'লেও মানে উপকৃত হ'ব। প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ মিক্স চব্জি এখন বনাব লৈছোঁ। ফুলকবি, বকলি কবি, এইখিনি গাজৰো দিছোঁ অলপ অলপ। তাৰপৰা ইয়াতে পালেঙো আছে এমুঠি আৰু এইখিনি মিক্স দালি। মিক্স মানে আপোনাৰ এই প্ৰসাদত দিয়া মগু আৰু বগা যিটো ধোৱা মগুটো সেইটো মিক্স কৰি লৈছোঁ। তাৰপৰা এইফালে বিলাহী, তাৰপৰা বাকী বিভিন্ন ধৰণৰ কিবাকিবি বনাই থোৱা আছে। মানে আমাৰ টিকলা কাৰিকৰে বনাইছিলে, ক'ত গ'ল জানো আমাৰ টিকলা কাৰিকৰটো এতিয়া নাই, গেমত বিজি আছে। এতিয়া মই সোমাই গ'লোঁ, মানে আমাৰ মেইন কাৰিকৰটো গাটো বেয়া, সেয়েহে আমি লাগি আছোঁ। এয়া দেখিছেনে, এয়া বনালেহি, ধুনীয়াকৈ বনাই বাৰু। এয়া মাংস মানে আইভাই পৰিছে। এতিয়া 9টা বাজি গ'ল আৰু দেই। এইফালে এয়া মানে দোন বন শাক ভাজি থৈছে। গোটেইখিনি ধুনুকৈ মই থৈ লৈছোঁ। এতিয়া এইফালেও লাই শাক আছেই। সেয়াই আৰু এতিয়া ৰেডি কৰি আছোঁ। আপোনালোকে চাই গৈ থাকক আৰু। মিক্স যিটো চব্জি বনাবলৈ লৈছোঁ সেইটো অকণমান দেৰিকৈ আপোনালোকে চাবলৈ পাব। এতিয়া চাওক এই টেঙামৰাখিনি মই জেলি বনাম। টেঙামৰা গুটিখিনিৰ পৰাই ৰঙা পাৰ্টটো যে এইটো ধুনীয়াকৈ এৰুৱাবলৈ দিছোঁ আমাৰ বন কৰা ছোৱালীজনীক। মানে মোৰ হেল্পাৰ ঢেৰ, মানে যোগালী ঢেৰ, তেওঁলোকক উলিয়াবলৈ দিছোঁ। আৰু এই জেলিখিনি মই বহুদিনলৈ সংৰক্ষণ কেনেধৰণে কৰিব পাৰি আপোনালোকৰ লগত আজি অকণমান শ্বেয়াৰ কৰিছোঁ। আপোনালোকে প্ৰথমবাৰ শেষলৈকে চাব। টেঙামৰা জেলি বহুতে বনাইছে নহয়নে, কিন্তু বহুদিনলৈ কেনেধৰণে সংৰক্ষণ কৰি ৰাখিব পাৰি আৰু ইয়াৰ গুণাগুণো বহুত আছে, সেইটো বহুতে জানে। এই টেঙাবিধ আমাৰ পেটৰ বাবে বহুতেই ভাল। এতিয়া গুটিখিনি এনেধৰণে উলিয়াই পেলালোঁ আৰু ৰঙা পাৰ্টটো এনেধৰণে উলিয়াই পেলালোঁ। গুটি আৰু ৰঙা পাৰ্ট দুইটা বেলেগ বেলেগ কৰি পেলালোঁ। এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ। যিহেতু জেলিহে বনাম সেয়েহে প্ৰথমতে মই ধুনীয়াকৈ এয়া বইল কৰি লৈছোঁ। অকণমান সময় বইল কৰি লৈছোঁ। তাৰপিছত আপোনালোকে চাই থাকক কেনেধৰণে কি কৰিছোঁ। এয়া চাওক এতিয়া মই এনেধৰণে সিজাই লৈছোঁ। ইয়াৰ পাছতে এটা ৰেচিপিও আছে। ৰেচিপিটো অকণমান দেৰিকৈ আপোনালোকক দেখুৱাম। যদিহে একেটা ভিডিঅ'তে দেখুৱাব নোৱাৰোঁ তেতিয়াহ'লে পাছলৈ চাবলৈ পাব। ইতিমধ্যে ধুনীয়াকৈ সিজি আছে আৰু চাওকচোন কি ধুনীয়া কালাৰ উঠি আহিছে। এইবিলাক যে ফেনবিলাক দেখিছে এইবিলাক কাটি দিব লাগে, নহ'লে জেলিখিনি দেখিবলৈ বেয়া হয় আৰু খাবলৈ বাৰু বেয়া নহয়, দেখিবলৈ বেয়া হ'ব। আপোনালোকে যিসকলে এনেধৰণে টেঙামৰা জেলি বনায় তেওঁলোকক কৈছোঁ এই যে ফেনখিনি উঠি আহিছে এইখিনি কেতিয়াও নাৰাখিব। যিমান পাৰে হাতাখনৰ সহায়তে হওক বা যেনেকেই নহওক উঠাই দিব। আৰু লগতে মই সেয়েহে উঠাই দিছোঁ আৰু প্ৰায় সিজিছে আৰু মানে 50% সিজিছে। এয়া চাওক ধুনীয়াকৈ দাঙি দেখুৱাই দিছোঁ, সিজি আছে। মই এনেকৈ মানে ভাঙি দিছোঁ অলপ। এইয়া ইতিমধ্যে হৈ গ'ল। এতিয়া এই অকণমান ফেন আছে এইকণো মই কাটি দিম। তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ কেনেধৰণে কি কৰিছোঁ। এয়া চাওক ইমানখিনি হ'ল আৰু বৰ বেছি নহয় 1 কেজি লৈছিলোঁ। 1 কেজি ৰঙা পাৰ্টটো যিখিনি মানে উলিয়াইছিলোঁ সেইখিনি আমাৰ হেৰি হ'ল, মানে ধৰক তেনেই অলপহে হ'ল। এতিয়া 2টা বাতি লৈ লৈছোঁ। লৈ পেলাই এতিয়া মই মানে জেলিখিনি যিখিনি জেলখিনি উলিয়াই পেলাম আৰু এয়া উলিয়াই আছোঁ। দেখিছেনে কেনেকৈ চাকনিত চেকি উলিয়াই আছোঁ দেই, আপোনালোকে চাই থাকক। এয়া চাওকচোন 1 বাতি ওলাই গ'ল। এই জোখটো কিয় দেখুৱাইছোঁ, এই যিমানখিনি মানে ধৰক জেলখিনি ওলাইছে সিমানখিনিয়ে চেনি মানে ব্যৱহাৰ কৰিব লাগিব। এয়া চাওক এতিয়া মই কি কৰিম জানেনে, এইখিনি এটা কেৰাহী পাতি লৈছোঁ, লগতে চেনিৰ জোখমতে লৈ লৈছোঁ। অলপ এফাল সিফাল হৈছে অকণমান কমিলেও একো নহয় বাৰু, কিন্তু কমকৈও দিব পাৰে, গুড়ো দিব পাৰে। এতিয়া এইটো কেৰাহীত মই আকৌ এতিয়া অকণমান সময় উতলাম, মানে এইখিনি এতিয়া উতলাই আছোঁ। চাওক কালাৰটো দেখিবলৈ ইমান ধুনীয়া লাগিছে নহয়নে। ইয়াতে এতিয়া গোন্ধটো ভাল হ'বৰ বাবে কি ব্যৱহাৰ কৰিম জানেনে, অকণমান লং আৰু ডালচেনি একেলগে মিহি কৰি দি দিছোঁ। এয়া
মই আজি যিটো পদ্ধতি আপোনালোকক দেখুৱাইছোঁ আপোনালোকে বহু দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰিব। মই কমকৈ বনাইছোঁ, মোৰ অৱশ্যে বেছি দিন নাযায়। এতিয়াও এই ফেনবোৰ ওলাইছে চাওকচোন। এই ফ্ৰেমখিনি আকৌ কাটি দিছোঁ দেই, ফেন বুলিয়ে কৈছোঁ আৰু মানে এইখিনি থাকিলে কালাৰটো অকণমান বেয়া দেখায়, সেয়েহে এইখিনি কিন্তু কালাৰটো বহুত ধুনীয়া হ'ব। আপোনালোকে চাই থাকক, চেনি দিয়াৰ লগে লগে ইয়াৰ কালাৰ বহুত মানে বেলেগ হৈ যাব আৰু সম্পূৰ্ণ কালাৰটো সলনি হৈ যাব। এয়া চাওক পানীটো শুকাই আছে লাহে লাহে, মানে আপোনাৰ মই লৰাইও আছোঁ আৰু এনেধৰণেই বনাব লাগিব। আপোনালোকে বহুতে হয়তো বনাইছে, মই কিন্তু মাজে মাজে বনাই থাকোঁ, ভিডিঅ' কৰা নহয়। আজি ভাবিলোঁ অকণমান মানে ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াওঁ। এনেকুৱাতে এতিয়া মই কি মিশ্ৰণ কৰিম জানেনে আপোনালোকে? এই চেনি বাতি চেনিখিনি মিশ্ৰণ কৰি দিলোঁ। এতিয়া চেনিখিনি গলালৈকে এতিয়া কিন্তু গেছটো কমাই দিছোঁ দেই। চেনি মিশ্ৰণ কৰাৰ লগে লগে গেছটো কমাই দিব লাগে, নহ'লে চেনিখিনি জ্বলি যাব। চাওক আপোনালোকে কি ধুনীয়া কালাৰ হ'ল। চেনি মিশ্ৰণ কৰাৰ লগে লগে ইমান ধুনীয়া কালাৰ হৈছে, সঁচাকৈ ন। টেঙামৰা জেলিটো যে ক'বলগীয়া আৰু ন, বৰ ধুনীয়া কালাৰ হৈ যায়। এতিয়া চেনিখিনি ধুনীয়াকৈ গলি আছে। গেছটো মানে মিডিয়ামত ৰাখিছোঁ, একেবাৰে কমায়ো দিয়া নাই। আৰু তলত লাগি যাব পাৰে যিহেতু চেনি দিলোঁ ন, সেয়েহে মানে হাতাখনৰ সহায়তে লৰাই থাকিব লাগে। আৰু আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক, নিশ্চয় আপোনালোকে ভালেই পাব। আৰু যিসকলে বনাবলৈ নাজানে, বনাবলৈ জানিব মানে তেওঁলোকেও শিকিব পাৰিব, সেয়েহে আগবঢ়াইছোঁ। ইতিমধ্যে এয়া দেখিছেনে, আকৌ ওলাইছে এইবিলাক যিমান পাৰে কাটি দিব লাগে। এইবিলাকতো একো ভাল নহয়, মানে দেখিবলৈও বেয়া লাগে, লগতে মানে এনেও খাবলৈও বেয়া লাগিব পাৰে, সেয়েহে এনেকৈ কাটি দিছোঁ। এয়া গলিছে আৰু দেই, চেনি গলি আছে। খুব হাতাখনে এনেকৈ লৰাই থাকিব লাগে, তলত ধৰি গ'লে কিন্তু জ্বলা জ্বলা গোন্ধ আহিব, মানে জেলিখিনি আপোনাৰ ভাল নালাগিব আৰু সেয়েহে কথাটো আপোনালোকক কৈছোঁ। এয়া অকণমান নিমখ দিছোঁ, মানে যিটো চেনিখিনি যে দিছোঁ সেইখিনি অকণমান বেলেঞ্চ হৈ যাব, সেয়েহে অকণমান নিমখো দি দিছোঁ। কালা নিমখ দিব লাগে, মই অৱশ্যে বগা নিমখেই দি দিলোঁ। চাই লওক আপোনালোকে, কালাৰ চাওক এবাৰ কি ধুনীয়া হৈছে। এয়া দেখিলে, একদম হৈছে আৰু এইটো হৈছেনে নাই হোৱা কেনেকৈ মানে প্ৰমাণটো চাব পাৰি জানেনে? আগতে মই এদিন আমৰ জেলি বনাওঁতে দিছিলোঁ, যি নহওক। এয়া দিছোঁ নেমু টেঙা দেই। এই নেমু টেঙাকণ দিয়া অৰ্থ এইটোৱে হ'ল, নাই ভিনেগাৰো দিব পাৰে, মানে বহু দিনলৈ যিহেতু সংৰক্ষণ কৰি ৰাখিম ন, সেয়েহে নেমু টেঙা দি দিছোঁ। মানে ডাঙৰ চামুচেৰে 3 চামুচ দিছোঁ মই। এয়া চাওক প্ৰায় হৈছে আৰু নেমু টেঙা দিয়াৰ পাছতো অকণমান হিলাই দিছোঁ, কিন্তু ভিনেগাৰ দিলে মানে নিহিলালেও হয়। নেমু টেঙা দিয়াৰ বাবে অকণমান মানে এনেকৈ হাতাখনৰ সহায়তে লৰফৰ কৰি দিছোঁ। আৰু হাতা মানে আপুনি হাত আঁতৰাবই নিব। এই চাওক এনেকৈ চুই চালে গম পায়, আঠা আঠা লাগিব, ডাঠ লাগিব। এয়া চাওক, এয়া বা পানী মানে এক বাতি পানী লৈ তাতো 1 টোপাল দি চাব পাৰে। মই সেইটো আপোনাক কৈহে দিছোঁ, আগৰ জেলি বনাওঁতে দেখুৱাই থৈছোঁ, সেয়েহে একেটাকে আকৌ দেখুৱাই দিয়া নাই। আৰু ইতিমধ্যে জেলিখিনি প্ৰায় হ'ল, গেছটো অফ কৰি দিলোঁ। অফ কৰি দিয়াৰ লগে লগে আৰু অকণমান ঠাণ্ডা হ'ব দিছোঁ। ঠাণ্ডা হোৱাৰ পাছতে মই এটা বাতিত এয়া উলিয়াই দিলোঁ। এয়া চাওক কি ডাঠ, কি ধুনীয়া ৰং দেখিছেনে, কি ধুনীয়া। এয়া ঠাণ্ডা হৈছে আৰু প্ৰায়। এতিয়া এনেকুৱাতে কি কৰিব লাগিব জানেনে? এটা চিচাৰৰ বৈয়াম খুব চাফাকৈ ধুই ল'ব, কটন কাপোৰে মুচি ল'ব, ৰ'দতো অকণমান শুকুৱাই ল'ব, ভৰাই থৈ দিব। ঠাণ্ডা হোৱাৰ পাছত, সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত ভৰাব। তাৰপাছতে ফ্ৰিজত ভৰাই থ'বও পাৰে, নতুবা মাজে মাজে ৰ'দত দিব পাৰে। মই ঠাণ্ডা হোৱাৰ পাছতহে এটা বৈয়ামত ভৰাইছোঁ। এয়া বৈয়ামত ভৰাই থৈ দিছোঁ। কেনেকুৱা লাগিলে বাৰু জেলি বনোৱা পদ্ধতিটো জনাবলৈ নাপাহৰিব দেই। বাই বাই।